তহঁতে চাহ নাখাবি সেই বুলি আকৌ মই কেমেৰাটো এতিয়া দেখুৱাম কথা আছে নেকি আৰু কিবা কথা আছে নেকি 12 লাখ 13 লাখ টকা দি বিয়া পাতে দোস্তি 12 বছৰো নিটিকে আজিকালি নহয় নহয় এইখন চাফা হ'ব লাগে একদম ক্লিয়াৰ হ'ব লাগে তেতিয়াহ'লে পূৰা ধুব লাগিব ধুলেহে একদম চাফা হ'ব নহ'লে এই গাড়ীখন মোৰ মানে চাফা নহ'ব এডালটো এনেকৈ চলি আছোঁ ডেইলি গুৱাহাটী গৈ আছোঁ মই মানুহটো লগাব পাহৰি আছোঁ লগাব লাগিব কাৰণ এনেকৈ থাকিলে বৰষুণ দিলে দিগদাৰ হ'ব ন বৰষুণ দিলে কেতিয়াবা মোৰ গণ্ডগোল লাগি যাব বাছ বলক যাওঁ দেৰি হ'ল আজি সময় 4:40 আৰু ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মেটচ চলি আছিল 1 ডে তাকে চালোঁ অলপ চাই এতিয়া দোকানত যাব ওলাইছোঁ দেৰি হৈ গ'ল তথাপিও আৰু চলিব আৰু গাটো ঠিক নহয় অলপ এইখন ন বেন হৈ গ'ল ক'ত বা লাগি কি বা হ'ল কালি খুলি থৈছোঁ কোনোবাই ওপৰত বহি দিছে ধামকৈ বেন হৈ গ'ল ভাই চলিব আৰু উপায় নাই কিন্তু ঠিক ঠাক কৰিলে বেনটো চিধা কৰিব পাৰি আৰু দোকানৰ মাল আছে গাড়ীখনত কালিৰ পৰহিৰ পৰা পৰি আছে ইয়াতে আজি ঠিক ঠাক কৰি থ'ব লাগিব এতিয়ালৈ গৈ কাম কৰি আছে ভাই হা বহুত দিনৰ মূৰত হ'লেও কৰিব যে লৈছে ৰাস্তাৰ কামটো কৰিছে কিন্তু অলপ লেট হৈছে আৰু আমাৰ ইয়াৰ পৰা মোৰ ঘৰলৈকে 2 কিলোমিটাৰমান আছে চাগে 1.5-2 কিলোমিটাৰমান সেইখিনি কৰি দিলে আৰু টেনশ্যন নাই ভাই ঠাণ্ডাৰ দিনত এনেকুৱা চৰ্দি লাগে ন সেইটোৱে অশান্তি ঠাণ্ডাৰ দিনত বাকী বিন্দাছ আমাৰ নিচিনা ক্ষীণ মানুহবিলাকৰ কাৰণে বিন্দাছ ন এটা চাইড বনাই থাকিলে ওৱান ৱে হৈ যায় বস্তুবিলাক তো ইফালৰ গাড়ীবোৰ অলপ আগতে ৰখি দিব লাগে সিফালৰবোৰ তেতিয়া পাৰ হ'লে ইফালৰবোৰ যাব পাৰে চবৰে জল্দিত থাকে সেনেকৈ অলপ হেৰিটো লাগে ন ব্ৰেইনটো ইউজ কৰিব লাগে নহ'লে ট্ৰেফিক জামত সিফালেও ট্ৰেফিক জাম হৈ থাকিব ইফালেও হৈ থাকিব সিফালৰ কিবাক আহিব দিব লাগে অলপ দূৰত ৰখি দিলে কি হয় 2 মিনিট খুব বেছি লেট হ'ব এতিয়াওনো কোন চা তীৰ মাৰিছে ফচি আছে এতিয়াও দেখিছেনে আগত নি আটকাই থৈ দিছে গাড়ীখন এই আলকাট্ৰাবোৰ ন যদি গাড়ীৰ হেৰিত লাগি যায় চিপকি যায় একদম কালাৰ বহি যায় হেৰা আহা অৰা আহা আমাৰ লগত যাবা আহা ভিডিঅ'তে তুমি কিবা এটা নক'লে মোৰ ভাল নালাগে হেৰা এই আহা তুমি আৰে আহা না তুমি ভিডিঅ'টোত কিবা এটা নক'লে মোৰ ভাল নালাগে আহা হেৰা মেন হেৰা আজি আমাৰ ৰাতি খানাৰ কি ইফালে 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 খানা কি বনাইছা তুমি আজি মানে খিচাৰি বনাইছো ৰাতি খানা খিচাৰি আলু আৰু আৰু দালি আছে ওলকবি আছে এই মজা মজা খানা এই প্ৰেছাৰ কুকাৰত দিছা নেকি চিটি মাৰিলে দেখোন হেৰা এই মজা আৰু দোস্তি তুমি তোমাক মই পিছত লগ পাই আছো এই তই চিলিণ্ডাৰ খালি নেকি অ'কে কৈ দিছো হেৰা কি চাই আছা তোমালোকে গাড়ী কোন যাব এই অটোখন যাবতো তুমি ঘৰত যাবা নেকি এতিয়া গাড়ী ৰখি আছা আমাৰ ঘৰত থকা মানুহ ঘৰত যাম ঠাণ্ডাত খেলি বেলেগত গেল হোটেলত গেল ৰুমত গেল আমাৰ ঘৰ আছে সেইকাৰণে আমি ঘৰত যাম আচ্ছা আমি মানে নাই কাৰণে আমাক নাই ক'লি আৰু তই তোৰ ঘৰ নাই তোৰ বিল্ডিং আছে ক'ত যা তোৰ ঘৰ নাই তোৰ বিল্ডিং আছে ৰা তো এটা বস্তু দেখাবা চাই চানটো চাই ল একবাৰ চাবি দে ক্লিয়াৰ হ'ব লাহে লাহে বল চান দেখি দিছোঁ দাদা মোৰ পৰা ক্লিয়াৰ ফটো দে আহে নেকি ভিডিঅ'ত নাহে নেকি ফটোতে ৰোটেশ্যন হৈ ক্লিয়াৰ হৈ দিয়ে এইটো নহয় হ'ব দে তুমি কথা হেৰি দামী মোবাইল লেভেল দেখাব হেৰা আইফোন আছে আৰু তোমাৰ লগত হ'ব তাতে বিচৰ পাবা এপল বিচৰ পাবা তুমি টিভি কি কৰিলে কেমেৰাত জিলকি থাকে আৰু তোমাৰ মুখ বা বিপল চাওঁ সঁচা বে জিলকি থাকে আমাৰ নাথাকে গাজিৰ মুখ চা ৰ মই আছো ভাল কিয় বেলেগ টেনশ্যন আছে বিৰাট হেণ্ডচাম লগা আছে इसको आता हो চাদাম এৰা তোমাৰ অতটো চাওঁ অতটো ইহাখানি ইয়াত উঠি আছে দেখোন চাওঁ এই নাহাইলেও উঠি থকা এতিয়া সন্দেহগিলে কি বস্তু লগাই দিছে খুলি দেখা তুমি চাদা খাইছা নেকি হে এয়া খাৱা না তুমি কি বাল চাদা খাৱাৰ কথা কোৱা দেখিছে এই ৰবা গাড়ীখন চাওঁ এই ক'ত যাবা দাদা
তোক এখানেদি থৈ আহিম দে মই দে হেৰি টেনশ্যন ল'ব নালাগে ক'ত যাবি ক'ত যাব লৈ যাচোন চোৰখন বন্ধ কৰি দিওঁ দে ঝাৰু তাৰু মাৰি ধুনীয়াকৈ চাফ চুতৰা কৰোঁ আৰু মই এটা এই জোতাত দেখিছে ন অৱস্থা কি হৈছে মাকৰাজ জাল এইবোৰ মাকৰাজ জাল এইবোৰ মাকৰা আছেই চাচোন চা দোকানখন চাফা কৰিব লাগিব কালি আৰু এইবোৰ নতুন জেকেট বাহিৰত ওলাই দিয়া আছে ভাই এটাত পৰা এটা দীঘল নেকি চাইজকেইটা সৰু নাই ৰে এইখন দোকান বন্ধ ডিউটি শেষ আজিৰ কাৰণে 10টাই বাজিব মোটামুটি 10টালৈকে খোলা ৰাখি আছোঁ কাৰণ স্পৰ্টছৰ ছিজন এইকেইদিন আৰু এইখিনি অলপ ঝাৰু লগাই ইয়াতে এডাল গছপুলি আছে এডাল কৃষ্ণচূড়া এডাল পানী দিছিলোঁ এইকেইদিন ধূলিৰ কাৰণে অৱস্থা নাই আকৌ পানী মাৰি দিব লাগিব কালি ৰাতিপুৱা এবাৰ এডাল ওখ হ'লে মজা লাগিব জেগাখিনি নিজৰ দোকানৰ আগৰ জেগাখিনি ধুনীয়াকৈ টিপটপকৈ ৰাখি থ'ব পাৰিলে চাফ চুতৰা কৰি ৰাখিব পাৰিলে ভাল লাগে সেইখিনি সেইকাৰণে বনাই লৈছোঁ মজাকৈ আৰু এখন মোৰ বাহন য'ত এতিয়া আমি যাত্ৰা কৰিম ঘৰৰ অভিমুখে চাউণ্ড বক্স সেইটো চাউণ্ড বক্স মোক দিছিলে বেলেগে গিফ্ট আজি মোটামুটি 4 বছৰ আগত পেলাই দিয়া নাই এতিয়ালৈকে ৰাখি থৈ দিছোঁ দে যে এইটো কাউণ্টাৰ আছে বৰ্তমান এইটো খালিয়ে আছে কেতিয়া যে এইটো ঠিক কৰিব পাৰিম মই ঠিক ভাবাই নাই মানে কেতিয়া যে বস্তু ফুল কৰিব পাৰিম এইটো কাউণ্টাৰত যি প্লেনৰ কাৰণে কাউণ্টাৰটো বনাইছিলোঁ এতিয়ালৈ ছাকচেছ হোৱা নাই কিন্তু মোৰ এইটো কাউণ্টাৰ আগফালে চাব নেকি এইবোৰ ইয়াত লাইট লগাব লগা আছে মাল ভৰাব লগা আছে এইবোৰ সৰু বাচ্ছাৰ বেট বাৰু প্লাষ্টিক নহয় দেই এইবোৰ কাঠৰে নতুন আহিছে ন ব'লা 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 যাওক চাদাও খা এই তোৰ চাহ আমাৰ কাৰণে বোলে চাদা বন্ধি মই তহঁতে চাদা খাবি সেই বুলি আকৌ মই কেমেৰা দিছে দেখুৱাম কথা আছে নেকি আৰু কিবা কথা আছে নেকি নাই মই নথোৱা না ইয়াৰে ভিতৰত নামিবি ৰ মানুহবিলাক কেনেকৈ আহি আছে পগলা হৈছে নেকি ঐ হেৰা চিটৰ তলত দিবি দে বস্তুগিলা চিটৰ ওপৰত নিদিবি এই বেগটো লেতেৰা হৈছে না চলো দোস্তি বিয়া আছিল মাৰি লগ দিয়ে ভাল গাড়ী চাড়ী উঠাই দিব নহ'লে 12 লাখ 13 লাখ টকা দি বিয়া পাতে দোস্তি 12 বছৰো নিদিকে আজিকালি হয় নহয় কৈছোঁ বিয়ে পাতবে নাগে তোৰে সেই কি বুলি কয় নো মণ্ডপত পাতে সেয়ে কৰিব লাগে যাম নেকি চাইডেদি গ'লে একো নহয় ন এইটোততো নাই আকৌ এই ডাম্পাৰখনত ৰখি আছে না তাতে ফুটো 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 একো নাই ফুটো আজি তহঁতৰে দিন ইনজয় কৰ বিবাহ ভৱনত পাত হয়নে বিবাহ ভৱনতো একে পইচা কে যাব পইচা বিবাহ ভৱনত তই তোৰ হেৰি নাই দৰাৰ লগত যাৱা খৰচা নাই জোৰণ নাই আকৌ নাই অকল ৰিচিপশ্যন ধৰা বিবাহ ভৱনতো খৰচা বেছি বিবাহ ভৱনটোতে তোৰ 1 লাখ মান টকা দিব লাগে 1 লাখ টকা দিব লাগে কাম চেটেল তো কিয় খাৱা লোৱা বিবাহ ভৱন 1 লাখ টকা ক'ল বিবাহ ভৱনত গৈছে তই কম দামীত যা তই কি কবি দোস্তি কি কৰ বিবাহ ভৱনৰ কথা কৈ আছে বিয়া বোলে বিবাহ ভৱনত পাতিব লাগে এডাল বাদ দিয়ে এডাল বন্ধ কৰ এডাল এনে